নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিজয় বৰ্মন ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ 1.5ৰ 2 নম্বৰৰ অংকসমূহ আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। সো লেটস ষ্টাৰ্ট দ্য ভিডিঅ'। সো ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰৰ কোৱেশ্চনটোত কি কৈছে যে তলৰ প্ৰতিটো ৰাশি সৰল কৰা। সো যিবোৰ আমাৰ দিয়া আছে এই প্ৰত্যেকটো আমি সৰল কৰিব লাগিব। সো 2ৰ 1 নম্বৰ কোৱেশ্চনটোত কি আছে 3 + √3 আৰু দি আছে 2 + √2। এটা আমাৰ ব্ৰেকেটত দি আছে মানে দুটোই এই দুটা পদৰ লগত কি আছে পূৰণ হৈ আছে। সো আমি এই দুটা পদেৰে এই দুটা পদক কি কৰিব লাগিব পূৰণ কৰিব লাগিব। সো প্ৰথমে আমি 3 ৰে এই দুটা পদক পূৰণ কৰোঁ। 3 এনেদৰে লিখি ল'ব পৰা 3 তাৰপিছত ব্ৰেকেটৰ ভিতৰত তোমালোকে 2 + √2 লিখি ল'ব পাৰা। ইয়াৰ পিছত কি আছে প্লাস √3 আছে +√3 আৰু ইফালে কি আছে +√3 দি আমি এই দুটা পদক পূৰণ কৰিব লাগিব 2 + 2 √2। এতিয়া 3 ৰে যদি আমি 2 পূৰণ কৰোঁ 3 × 2 6 হ'ব। তাৰপিছত প্লাস চিন আছে প্লাস চিন তাৰপিছত ইফালে 3 × √2 কি হ'ব 3 √2 হ'ব। তাৰপিছত প্লাস চিন আছে প্লাস চিনে হ'ব। তাৰপিছত 3 √2 ৰে আমি 2 পূৰণ কৰিব লাগিব। সো এইটো আমাৰ পূৰণ কৰিলে 2 √3। ইয়াৰ পিছত কি আছে ইয়াত প্লাস আৰু ইয়াত প্লাস। সো প্লাসে আমাৰ কি হয় প্লাসে হয়। সো √3 আৰু √2 পূৰণ কৰিলে কি হ'ব এই ভিতৰে সংখ্যা পূৰণ কৰা কি হ'ব √6। সো চোৱা ইয়াত আমাৰ কোনো সদৃশ পদ আছে নেকি, যদি নাই তেনেহ'লে আমাৰ এইটোই এনসাৰ হ'ব। সো ইয়াত কোনো ধৰণৰ সদৃশ পদ নাই, এইটোই হ'ব আমাৰ এনসাৰ। সো 2ৰ 2 নম্বৰত কি কৈছে কোৱেশ্চনটো চোৱা 3 + √3 আৰু 3 - √3। সো আমি যদি এইটো এৰ মান ধৰো আৰু এইটো যদি বিৰ মান ধৰো ইয়াতো চোৱা এইটো এৰ মান এইটো বিৰ মান মানে এই দুটা পদ একে আছে, এটা আছে প্লাস চিন এটা আছে আৰু মাইনাস চিন। সো ইয়াত হ'ব পাৰে a + b আৰু ইয়াত হ'ব পাৰে a - b। তোমালোকে নিশ্চয় সূত্ৰটো মনত পৰিছে a + b a - b ইকুৱেল টু কি হয় a² - b²। সো আমি এই সূত্ৰটোত লিখিম। সো a মানে কি আমাৰ ইয়াত a মানে হৈছে 3 ধৰিব লাগিব, এৰ মান 3 আৰু -b² মানে কি আছে √3 যেনেকৈ √3 বিৰ মান তো -√3² সো 3² কৰিলে আমি কি পাম 9 পাম। তাৰপিছত মাইনাস আছে মাইনাস আৰু √3 যদি আমি স্কয়াৰ কৰোঁ তেনেহ'লে আমাৰ সংখ্যাটোই পাওঁ 3। এতিয়া 9ৰ পৰা আমি 3 মাইনাস কৰিলে পাম 6, এইটোৱে এনসাৰ।